কেতিয়াবা আৱেগ অনুভূতিবোৰো এনেকৈ নোহোৱা হৈ যায় ন। এই দোকানকেইখন চাওকচোন, এয়া আপোনাৰ চানকুছিৰ হিল্লা চকৰ দোকান হয় আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত এই তিনিখন দোকান জ্বলি শেষ হৈ গৈছে। আৰু এইবোৰ দেখিছেনে, ওপৰত কিতাপ আছে, এইবোৰ কিতাপবোৰো নোহোৱা হৈ গৈছে একদম আচৰিত ধৰণে। মানে গোটেই তিনিখন দোকান একদম পুৰি চাৰখাৰ। এখন কিতাপৰ দোকান আছিল, এখন ফাৰ্নিচাৰৰ দোকান আছিল আৰু এখন কিবা দোকান আছিল। আচৰিত লাগিছে মানে ওচৰৰ পৰা গৈ, ইমান দিন হৈ গৈছে তথাপিতো এটা মানে পুৰা গোন্ধ পুৰা ওলাই আছিলে। আমি গৈ চাইছিলোঁ, এইবোৰ চাওঁ গোটেই পুৰি গৈছে। আচৰিত বেয়া লাগে ন এনেকুৱা ঘটনাবোৰ হোৱাৰ পিছত। আমি নিউজবোৰ পাওঁ, কিন্তু যাৰ লগত হয় তেওঁহে অনুভৱ কৰিব পাৰে কি গোটেই পৃথিৱীখনে সলনি হৈ যায় এনেকুৱা। ঠিক আছে বাৰু, আজিলৈ ইমানেই। বাই বাই।